वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অনুশীলনী 1.1 ইয়াৰ আগতে ডিভিজন 1 আৰু ডিভিজন 2 এটো কমপ্লিট কৰি মই সলিউশন কৰিছো তোমালোকে যদি ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা আৰু তোমালোকৰ যেটো একাডেমিক ক্যালেন্ডাৰ আছে হেতু মই আপলোড কৰিছো তো আমি ক্লাছবোৰ একাডেমিক ক্যালেন্ডাৰ হিচাপে আমি আলোচনা কৰিম সো প্ৰথম যেটো প্ৰশ্ন আছে হেতু কি কৈছে প্ৰথম প্ৰশ্নটোত কৈছে শূন্যটো পৰিমেয় হয়নে ইয়াই p/q আৰ্হিত ইয়াত pq অখণ্ড সংখ্যা আৰু এতে q not equal to 0 প্ৰকাশ কৰিব পাৰিনে তো ইয়াৰে এটোৰ যেটো সলিউশন হ'ব হেতু আমি কেনেকৈ কৰিম হেতু এক নম্বৰ সলিউশন সো এটো যেটো 0 আছে 0 টো কি হয় এটো পৰিমেয় সংখ্যা হয় কিয় পৰিমেয় সংখ্যা হয় কাৰণ 0 এটা অখণ্ড সংখ্যা আমি জানো যে সকলোবোৰ অখণ্ড সংখ্যাই কি হয় আমি p/q আৰ্হিত লিখিব পাৰো ইয়াতে দিয়া আছে ধুনিয়াকৈ p/q টো কি বুলি কৈছে অখণ্ড সংখ্যা বুলি কৈছে তো 0 টো কি হ'ব পৰিমেয় সংখ্যা হ'ব আৰু অখণ্ড সংখ্যা কোনবোৰক কয় তোমালোকে জানা এটো 0 1 2 3 ইফালে অখিমলৈ যাব আৰু ইফালে থাকিব তোমাৰ -1 -2 -3 এই গুটেইবোৰক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় এটা কথা লক্ষ্য কৰা এইখিনি হৈছে তোমাৰ ধনাত্মক অখণ্ড সংখ্যা আৰু এইখিনি হৈছে ঋণাত্মক অখণ্ড সংখ্যা আৰু শূন্য খামৰি সকলোবোৰ স্বাভাৱিক সংখ্যা কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় এইখিনি কথা মনত ৰাখিবা এটো পিছত লাগিব 2 নম্বৰ যেটো প্ৰশ্ন কৈছে 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা ওলোৱা কৈছে তোমাৰ 3 আৰু কিমানৰ কথা কৈছে 4 ৰ কথা কৈছে এতে সোয়া এতে কৈছে কিমানটা পৰিমেয় সংখ্যা লিখিবলৈ দিছে 6টা লিখিবলৈ দিছে যদি 6টা লিখিবলৈ দিয়ে তাৰ লগত আমি 1 প্লাস কৰিম মানে 6 + 1 কিমান হ'ব 7 হ'ব হিমানেৰে এই দুটাৰ আমি কি কৰিম লসাগু বনাম তো যদি লসাগু বনাও তেতিয়াহলে আমি কি কৰিব লাগিব এটো তোমাৰ 7/7 এৰে মাল্টিপ্লাই কৰিব লাগিব আৰু যেটো 4 আছে এটোকো তুমি কি কৰিব লাগিব 4 * 7/7 কৰিব লাগিব তো এটো কিমান হ'ব এটো আহিব তোমাৰ 21 / 7 আৰু এটো কিমান আহিব এটো আহিব 28 সৰি এটো 7 হ'ব 28 / 7 হ'ব তো এটা আমি কি পালো ইয়াৰে দুটা বাউন্ডাৰি পাই গলো এটা পালো 21 আৰু ইফালে পালো 28 আৰু দুটাৰে হৰ কিন্তু সেম আছে আৰু হৰটো সেম কৰিব লাগিব এতিয়া আমি কি কৰিম এই দুটাকে আমি এই বাউন্ডাৰিৰ ভিতৰত থকা সংখ্যাবোৰ লিখিম তো therefore এটা এনেকৈ লিখিবা 3 আৰু 4 ৰ মাজত থকা এটো 6টা পৰিমেয় সংখ্যা হল 6টা পৰিমেয় সংখ্যা হল আমি কি লিখিম সাথে 21 আছে গতিকে আমি লিখিম এটো 22/7 23/7 24/7 25/7 আৰু 26/7 আৰু একেবাৰে শেষৰটো আহিব কিমান 27/7 তো এই কেটা হল পৰিমেয় সংখ্যা যিকেটা তোমাৰ 3 আৰু 4 ৰ মাজত থাকে ইয়াৰ পিছত চোৱা যেটো 3 নম্বৰ কোৱেশ্চন আছে হেতুত কি কৈছে 3/5 আৰু 4/5 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা ওলোৱা 3/5 আৰু ইয়াতে 4/5 ৰ কথা কৈছে এৰে যেটো তোমাৰ 2 নম্বৰ কোৱেশ্চন আছিল 2 নম্বৰ কোৱেশ্চনৰ লগত এটো একে হয় কেৱল ইয়াতে ভগ্নাংশ দিয়া আছে ইয়াতে কেৱল গোটা সংখ্যা দিয়া আছে তো এটোৰ সলিউশন আমি কেনেকৈ কৰিব পাৰো চাওহা ইয়াতে কি বুলি কৈছে তোমাৰ এটো 3 নম্বৰ এটা হৈছে তোমাৰ 3/5 আৰু এটা হৈছে তোমাৰ 4/5 এতে চোৱা দুটাৰে কিন্তু হৰ কি আছে সেম আছে গতিকে এটো আমি কেনেকৈ লিখিম কেটা ওলাবলৈ দিছিল আমাক ইয়াতে 5টা ওলাবলৈ দিছে তো 5ৰ লগত 1 যোগ কৰিম 5ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 5ৰ লগত 1 যোগ কৰিলে 6 হ'ব তো আমি 6 ৰে দুটাৰ হৰ মাল্টিপ্লাই কৰিম হৰ আৰু লব দুটাতে মানে এটো আহিব তোমাৰ 3/5 * 6 ইফালে আহিব 6 আৰু এটো লগত যদি কৰো এটো আহিব তোমাৰ 4 * 6 আৰু ইফালে আহিব 5 * 6 এতেটো কিমান আহিব 5 গুণ কিমান হয় 30 হয় আৰু 3 6 গুণ 18 আৰু ইফালে কিমান আহিব হেতু 30 আহিব আৰু 6 4 গুণ কিমান হ'ব 24 হ'ব আগৰটো নিচিনা কই এটোতে আমি বাউন্ডাৰি পাই গলো এতিয়া ইয়াৰ ভিতৰত যিকেটা সংখ্যা আছে সেই সংখ্যা কেটাহে আমি লিখিব লাগে তো ইয়াতে আমি লিখিম এনেকৈ 3/5 আৰু 4/5
5ৰ এটো মাজত থকা এটো 5টা ওলাবলৈ দিছে গতিকে আমি 5টা লিখিম 5টা পৰিমেয় সংখ্যা হল কি লিখিম ইয়াতে 18 আছে গতিকে আমাৰ আহিব ইফালে 19/30 ইফালে আহিব 20/30 ইফালে আহিব তোমাৰ 21/30 22/30 আৰু এটা আহিব 23/30 তো এটো হল ইয়াৰে আনসার এর পিছত চাও আমাৰ 4 নম্বৰটো কি কৈছে চা 4 নম্বৰত কৈছে তলৰ উক্তিসমূহ হসানে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা এতে তুমি হসানে মিছা হেতু ক'ব লাগিব লগতে তুমি ক'ব লাগিব যুক্তিবোৰ দিব লাগিব মানে কিহৰ কাৰণে হয় এক নম্বৰটো কি কৈছে চা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এতে কৈছে স্বাভাৱিক সংখ্যাৰ কথা কৈছে এতে চা এই মাত্ৰ মই তোমালোকক কলো স্বাভাৱিক সংখ্যা কি হয় তোমাৰ 1 2 3 4 5 6 এনেকৈ অখিমলৈ গলে হেবুৰক স্বাভাৱিক সংখ্যা বুলি কয় আৰু স্বাভাৱিক সংখ্যাৰ লগত যদি 0 আহে তেতিয়া হলে হেতু পূৰ্ণ সংখ্যা বুলি কোৱা হয় তাৰ মানে স্বাভাৱিক সংখ্যাত কিন্তু কি নাই তোমাৰ 0 টো নাই কিন্তু ইয়াতে কৈছে স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা বুলি কৈছে গতিকে এটো কি হ'ব মিছা হ'ব কাৰণ স্বাভাৱিক সংখ্যাত কি নাথাকে 0 নাথাকে বুজি পালা 2 নম্বৰটো কি কৈছে চা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এতে অখণ্ড সংখ্যা বুলি কৈছে তা অখণ্ড সংখ্যাত তোমাৰ কি থাকে 0 টো তো থাকে তাৰ পিছত পজিটিভ থাকে আৰু ইফালে থাকে নেগেটিভ থাকে এতে কৈছে চা পূৰ্ণ সংখ্যা বুলি কৈছে কিন্তু পূৰ্ণ সংখ্যাত এইখিনিক তোমাৰ পূৰ্ণ সংখ্যা বুলি কয় এতে পূৰ্ণ সংখ্যাত কিন্তু কি নাই তোমাৰ নেগেটিভ সংখ্যা নাই গতিকে তোমাৰ 2 নম্বৰ উক্তিটো মিছা হ'ব কাৰণ তোমাৰ পূৰ্ণ সংখ্যাত কি নাথাকে নেগেটিভ সংখ্যাবোৰ নাথাকে বা ঋণাত্মক সংখ্যাবোৰ 3 নম্বৰ প্ৰশ্নটো কি কৈছে চা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এতে চা কৈছে পৰিমেয় সংখ্যা বুলি কৈছে আৰু ইয়াতে কি বুলি কৈছে পূৰ্ণ সংখ্যা বুলি কৈছে তো এটো কি হ'ব মিছা হ'ব কাৰণ তোমাৰ পৰিমেয় সংখ্যা কি হয় পৰিমেয় তো নেগেটিভ সংখ্যাবোৰ কি হ'ব পাৰে পৰিমেয় হ'ব পাৰে কিন্তু নেগেটিভ সংখ্যাবোৰ কি নহয় পূৰ্ণ সংখ্যা নহয় বুজি পালা তো আজিৰ কাৰণে এইকেইটাই আছিল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ